এয়া জয়গুৰু উৎসৱ শুভ 138তম জন্ম মহোৎসৱ ইয়াতে পালন কৰিছে। খুব ডাঙৰ দৰংগিৰি গোৱালপাৰা জিলা ভিত্তিত। জয়গুৰু 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 জয়গুৰু। আমি যদি মাদক দ্রব্য বর্জন কৰি নিৰামিষ আহাৰে যদি সাৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ জীৱনৰ উন্নতি হোৱা নাই। আকৌ ইয়াৰ প্ৰচেছটো হ'ল কি যে ঠাকুৰে জোৰ কৰি আমাক নিৰামিষ আহাৰী হ'ব কোৱা নাই, মাদক দ্ৰব্য বৰ্জন কৰিব। সেলফি এটা ঠাকুৰে সেলফি উঠা এটা বীজ নাম দিছে। এই বীজ নামটো জপ কৰিব লাগে। এই বীজ নামটো যদি ঠিক ঠিক জপ কৰা হয় তেওঁ নিৰামিষ আহাৰী নহয়, থাকিব নোৱাৰে। তেওঁ মাদক দ্ৰব্য বৰ্জন কৰিবৰ কাৰণে বাধ্যই হ'ব। গতিকে আমি যদি নাম ধ্যান নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ জীৱনৰ উন্নতি নহ'ব। আমি ইষ্টবিধি কৰাৰ লগে লগে নাম ধ্যান কৰিব লাগিব। আৰু তৃতীয়টো কি যাদৱ। আমি যেতিয়া নিজকে ঈশ্বৰ আজি ঠাকুৰ যদি ক'ৰবাত ধুনীয়াকৈ বহি থাকে বা আজি আচাৰ্যলৈ বহি থাকে আমি অনুভৱ কৰিব নোৱাৰোঁ। ঠাকুৰ মন্দিৰ স্থায়ীভাৱে বনোৱা হৈছে। ঠাকুৰক মানুহে অনুভৱ কৰিছে। ঠাকুৰ যে ভগৱান তেওঁ যে চব জানে অনুভৱ কৰে। মই এটা ঘটনা কৈছোঁ যে এবাৰ এজন ডক্টৰজনে কলিকতাৰ পৰা 2 টপলা মিঠাই লৈ আহিছে। সেই মিঠাই 2 টপলা আনি যেতিয়া দেওঘৰৰ ওচৰেদি ঘৰত যাব তাতে জচিডি ষ্টেচনত নামি তেওঁ ভাবিলে যে মই এটা ঠাকুৰ প্ৰণাম কৰি যাব আহিছোঁ যিহেতু ওচৰলৈকে। তেওঁ জচিডিত নামি দেওঘৰলৈকে গ'ল, বেগটো থৈ ঠাকুৰক প্ৰণাম কৰিলে। প্ৰণাম কৰাৰ লগে লগে ঠাকুৰে তেওঁ কৈছে যে মিষ্টিকৈ যে মিঠাইটো সেই গুৰুভাইজনে যে বেগত মিঠাই লৈছে ঠাকুৰে গম পাইছে, সেইকাৰণে কৈছে মিষ্টিকৈ। উপায়টো নাই, তেওঁ তাড়াতাড়ি গৈ পেলাই বেগৰ পৰা মানে 1 পেকেট মিঠাই লৈ আনি ঠাকুৰক দিলে। ঠাকুৰে আকৌ কৈছে যে আর ওই পেকেটটা বাড়িতে নিয়ে যাবে, আৰু 1 পেকেট যে বেগত আছে সেইটো ঘৰত লৈ যাব দিছে। ঠাকুৰ